ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টো ক্লাছ 10ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে হয়। ক্লাছ 10ৰ এতিয়া তোমালোকৰ আধাখিনি পাৰ হৈছে, আধা পঢ়িছাই। সেইকাৰণে মই তোমালোকৰ লগত আজি ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ মানে সমাজ বিজ্ঞানৰ যোৱাবাৰৰ প্ৰশ্ন কাকতখন অকণমান ডিছকাছ কৰিবলৈ ওলাইছোঁ। কাৰণ যোৱাবাৰৰ প্ৰশ্ন কাকতখন সকলোৱে টান বুলি কৈছিলে, হয়নে নহয়? তোমালোকে অকণ আভাস পাবা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল। মই অকণমান ডিছকাছ কৰি লওঁ, তোমালোকে চাই যাবা প্ৰশ্নখিনি। এইটো চোৱা প্ৰথম প্ৰশ্নটো মই ইংৰাজীত পঢ়ি দিছোঁ। Which of the following source of energy does not produce carbon dioxide? তলৰ শক্তিৰ উৎসবোৰ কোনকেইটাই কাৰ্বন ডাই অক্সাইড উৎপন্ন নকৰে বুলি সুধিছে, বুজি পাইছা? ইয়াৰ অপশ্যন কেইটা চোৱা। প্ৰথমটো উইণ্ড এনাৰ্জি মানে বতাহ শক্তি, জিঅ'থাৰ্মেল এনাৰ্জি ভূতাপীয় শক্তি, হাইড্ৰ ইলেক্ট্ৰিক এনাৰ্জি জলবিদ্যুৎ শক্তি, ফচিল ফিউল জীৱাশ্ম ইন্ধন। ইয়াৰ শুদ্ধ উত্তৰটো এ হ'ব উইণ্ড এনাৰ্জি। উইণ্ড এনাৰ্জিয়ে ইয়াতে কি কৈছে, নকৰে, প্ৰডিউচ নকৰে বুলি কৈছে। উইণ্ড এনাৰ্জিয়ে কাৰ্বন ডাই অক্সাইড প্ৰডিউচ নকৰে, মানে বতাহ শক্তিয়ে কাৰ্বন ডাই অক্সাইড গেছটো প্ৰডিউচ নকৰে, বুজি পাইছা? 2 নম্বৰ প্ৰশ্ন, in the following question a statement of assertion A is followed by statement of assertion R. Considering this statement, choose the correct answer from the given statement. তলৰ প্ৰশ্নটোত দাবী A হিচাপে এটা উক্তি দিয়াৰ পিছত কাৰণ R হিচাপে এটা উক্তি দিয়া হৈছে। এই উক্তিকেইটা বিচাৰ কৰি তলৰ বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। এতিয়া বিকল্পকেইটা চাই যোৱা। প্ৰথম এই উক্তিটো চোৱা। Assertion A. Acid rain occurs when there is maximum concentration of sulfur dioxide and nitrogen dioxide in the atmosphere. Reason. Such rain destroys forests and pollute water in the wetland. দাবী চোৱা। বায়ুমণ্ডলত অত্যাধিক পৰিমাণে ছালফাৰ ডাইঅক্সাইড, নাইট্ৰজেন ডাইঅক্সাইড ঘনত্ব বৃদ্ধি পালে এচিড বৰষুণৰ সৃষ্টি হয়। ইয়াৰ উত্তৰটো চোৱা। প্ৰথমত লিখিছে both A and R are true and R is the correct explanation of A. A আৰু R উভয়ে সত্য আৰু A আৰু R এৰ শুদ্ধ ব্যাখ্যা। 2 নম্বৰ B is true, R is false. B সত্য আৰু R টো অসত্য বুলি কৈছে। তাৰপিছত A is false, R is true. ইয়াত শুদ্ধ উত্তৰটো হ'ব both A and R are true but R is not correct explanation of A. মানে A আৰু R উভয়ে সত্য কিন্তু R টো এৰ শুদ্ধ ব্যাখ্যা নহয়। প্ৰশ্নটো গম পাইছা নহয়? বায়ুমণ্ডলৰ অত্যাধিক পৰিমাণে ছালফাৰ ডাইঅক্সাইড, নাইট্ৰজেন অক্সাইডৰ ঘনত্ব বৃদ্ধি পালে এচিড বৰষুণ সৃষ্টি হয়, এইটো সত্য কথন। তেনে ধৰণৰ বৰষুণে বননি ধ্বংস কৰাৰ লগতে জলাশয়সমূহ পানীও প্ৰদূষিত কৰে। এইটো সঁচা কথা হয়নে নহয়? এচিড বৰষুণ হলে জলাশয় বা বননি ধ্বংস কৰে। এইটো দুটা কথনো সত্য, কিন্তু ওপৰৰ কথনটোৱে ব্যাখ্যা নকৰে, বুজি পাইছা? তাৰপিছত প্ৰশ্নটো চোৱা 3 নম্বৰৰ। উচ্চ পৰ্বতসমূহ আৰু মেৰু অঞ্চলত থকা বৰফ স্তূপৰ গলনৰ ফলত কেনেধৰণৰ বিৰূপ প্ৰভাৱ কৰিব পাৰে? ইয়াত কি কৈছে, what will be the adverse effect of melting of glacier in the high altitude mountain in polar region? মানে হাই altitude mountainত মানে উচ্চ পৰ্বতসমূহত বা মেৰু অঞ্চলত বৰফসমূহ গলাৰ কি এডভাৰ্স ইফেক্ট হ'ব পাৰে, কেনেধৰণৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে? কি হ'ব পাৰে? ৰাইজ অফ দ্য সি লেভেল, সাগৰ পৃষ্ঠৰ উত্থান হ'ব পাৰে। এইটো হয় নে নহয়? বৰফ গলিলে কি হ'ব? নদী পানী বাঢ়ি যাব আৰু সাগৰ পৃষ্ঠৰ উত্থান হ'ব। লাৰ্জ এক্সটেণ্ট অফ কোষ্টেল এৰিয়াজ উইল বি সাবমাৰ্জ। এই বহুত কি হ'ব? উপকূলীয় বিশাল অঞ্চল পানীত বুৰ যাব, এইটো সত্য। ইছ্যুজ অফ ৱাটাৰ স্কাৰচিটি উইল বি ৰিজল্ভ, পানীৰ নাটনিৰ সমস্যা সমাধান হ'ব।
তাৰপিছত biodiversity will be protected. জৈৱ বৈচিত্ৰতা সুৰক্ষিত হ'ব। ইয়াতে শুদ্ধ উত্তৰ কি হ'ব? ডি নম্বৰ, মানে এক আৰু 2টো শুদ্ধ, এইটো মই কৈছোৱে। ৰাইজ অফ দ্য সি লেভেল, বৰফ গলিলে কি হ'ব? সাগৰ পৃষ্ঠৰ উত্থান হ'ব আৰু উপকূলীয় বিশাল অঞ্চল পানীত বুৰ যাব। এতিয়া 4 নম্বৰ চোৱা, choose the correct statement 1 and 2 about the pollution of urban centers located at the bank of river and choose the correct answer. নদ নদীৰ পাৰত অৱস্থিত নগৰ অঞ্চলৰ প্ৰদূষণ সম্পৰ্কত তলত দিয়া উক্তি আৰু বিচাৰ কৰা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াতে কি কৈছে? Urban garbage and industrial waste pollute the water of the rivers flowing through or by the side of urban centers. উদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া পদাৰ্থই নগৰ অঞ্চলৰ মাজেদি বা কাষেদি প্ৰবাহিত নদ নদীৰ পানী প্ৰদূষিত কৰে। এইটো সঁচা কথা হয়নে নহয়? তাৰপিছত about 55% of total length of America river is polluted by agriculture related pollutants like chemical fertilizer. আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বমুঠ নদীৰ দৈৰ্ঘ্যৰ 55% ৰাসায়নিক সাৰৰ দৰে কৃষিজনিত প্ৰদূষণৰ দ্বাৰা প্ৰদূষিত হৈছে। তাৰপিছত ইয়াৰে উত্তৰটো আছে both 1 and 2, দুটাও শুদ্ধ বুলি কৈছে। তাৰপিছত both 1 and 2 are false, দুটাও ভুল বুলি কৈছে। both 1 is true and 2 is false, এটা শুদ্ধ এটা ভুল। 1 is false and 2 is true, কোনটো হ'ব? both 1 and 2 are true, দুটাও সত্য। কথন 4 নম্বৰ দুটাও কথন সত্য। তোমালোকে প্ৰশ্নবোৰ পঢ়ি যাব পাৰিবা, ধুনীয়াকে নিজে পঢ়িব পাৰিবা, সেই সময়টো দিছোৱে। Consider the following statement in terms of regional environment and problems and choose the correct answer from the option given below. এতে কি কৈছে? পৰিৱেশৰ আঞ্চলিক সমস্যাৰ সন্দৰ্ভত তলৰ উক্তিকেইটা বিচাৰ কৰা আৰু তলত দিয়া বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। প্ৰথমটো হ'ল cities like Delhi, Bengaluru, Guwahati, Pune, etc. are facing shortage of underground water. দিল্লী, বেংগলুৰু, গুৱাহাটী, পুনে আদি চহৰৰ ভূগৰ্ভস্থ পানীৰ নাটনিৰ সমস্যাৰ সন্মুখীন হৈছে। তাৰপিছত চোৱা, river banks soil erosion is a serious environmental problem in the state like West Bengal and Assam. ইয়াতে A নম্বৰ কি দিছে? 1 is true, R is false. এক নম্বৰটো সত্য, 2 নম্বৰ অসত্য। B দিছে 1 নম্বৰ অসত্য, 2 নম্বৰ সত্য। C দিছে 1 নম্বৰটো both A and R দুটা উভয়ে, 1 আৰু 2 উভয়ে সত্য। D টো দিছে 1 and 2 উভয়ে অসত্য। কোনটো হ'ব? C হ'ব। both 1 and 2 are true, দুটাও সত্য। তাৰপিছত 6 নম্বৰ চোৱা, which of the following statement are correct about the northern hemisphere? উত্তৰ গোলাৰ্ধৰ বিষয়ে তলৰ কোনটো উক্তি শুদ্ধ? উক্তিকেইটা চোৱা। 1 নম্বৰ, 67% land is confined in this region. 67% মাটি এই অঞ্চলৰ অন্তৰ্ভুক্ত। 90% of the world's population lives in this region. পৃথিৱীৰ মুঠ জনসংখ্যা 90% এই অঞ্চলত বাস কৰে। তাৰপিছত 57% land is confined to this region. 57% মাটি এই অঞ্চলৰ অন্তৰ্গত। 40% of the world population lives in this region. পৃথিৱীৰ মুঠ জনসংখ্যাৰ 40% এই অঞ্চলত বাস কৰে। এতিয়া কোনটো আমি শুদ্ধ চাওঁ। A নম্বৰ আছে 1 আৰু 2 শুদ্ধ, B নম্বৰত 1 আৰু 4, C নম্বৰ 2 আৰু 3, D নম্বৰ 3 আৰু 4। কোনটো শুদ্ধ হ'ব? 1 আৰু 2টো শুদ্ধ হ'ব, বাকী কেইটা ভুল। তাৰপিছত চোৱা, আইডেন্টিফাই দ্য ocean from the characteristics mentioned below. ইয়াতে কি কৈছে? তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহৰ পৰা মহাসাগৰখন চিনাক্ত কৰা। 1 নম্বৰ, this ocean covers about 1/3 of the earth's surface area. এই মহাসাগৰখনে পৃথিৱীৰ প্ৰায় 1/3 ঠাই আগুৰি আছে। The average depth of this ocean is about 5,000 meters.
এই মহাসাগৰখনৰ গড় গভীৰতা প্ৰায় 5000 মিটাৰ The oceanic trenches like the deepest Mariana Trench, Aleutian, Kuril, Philippine, Tonga, Peru, Chile, etc. are important. সামুদ্ৰিক খাতসমূহৰ ভিতৰত গভীৰতম মেৰিনা খাতকে ধৰি এলিউচিয়ান, কিউৰাইল, ফিলিপাইন, টেংগো, পেৰু, চিলি আদি খাত বিশেষভাৱে উল্লেখযোগ্য। উত্তৰটো চোৱা ইণ্ডিয়ান অ'চিয়ান, পেচিফিক অ'চিয়ান, এটলাণ্টিক অ'চিয়ান, আৰ্কটিক অ'চিয়ান। শুদ্ধ উত্তৰটো হ'ব পেচিফিক অ'চিয়ান। 8 নম্বৰ which of the following pair is correctly match? এতিয়া কি কৈছে তলৰ কোনটো জোৰ শুদ্ধভাৱে মিলি আছে সাউথ আমেৰিকা সাহাৰা ডেজাৰ্ট সাউথ আমেৰিকা সাহাৰা ডেজাৰ্ট সাউথ আমেৰিকাত আছে নেকি আটলান্টিক ওশান মেৰিনা ট্ৰেন্সটো আটলান্টিক ওশানত আছে জানো এছিয়া বিয়াৰিং ষ্ট্ৰেইট ক'ত আছে এছিয়াত আছে নে তাৰপিছত নৰ্থ আমেৰিকা ডেথ ভেলি ইয়াতে শুদ্ধ উত্তৰটো এছিয়া বিয়াৰিং ষ্ট্ৰেইটটো শুদ্ধ উত্তৰ বিয়াৰিং ষ্ট্ৰেইটটো ক'ত আছে এছিয়াত আছে তাৰপিছত প্ৰশ্ন চোৱা two statements are given below one is labeled as assertion and other is labeled as reason consider the statement and choose the most appropriate answer তলত দুটি উক্তি দিয়া হৈছে এটাক দাবী এ হিচাপে আৰু আনটো কাৰণ হিচাপে চিনাক্ত কৰি উক্তিকেইটা বিচাৰ কৰা আৰু আটাইতকৈ উপযুক্ত উত্তৰটো বাছি উলিওৱা assertion A except the narrow coastal plain the major part of African continent is a large plateau no high mountain range is there in the continent reason the Kilimanjaro peak located on the east is the highest place of the African continent Number A, both A and R are true and R is the correct explanation of A. A আৰু R উভয়ে সত্য আৰু R A ৰ শুদ্ধ ব্যাখ্যা Number B, A is true, R is false. A সত্য আৰু R অসত্য A is false. Number C, A is false, R is true. A অসত্য, R সত্য Number D, both A and R are true, but R is not correct explanation of A. A আৰু R উভয়ে সত্য কিন্তু R A ৰ এক শুদ্ধ ব্যাখ্যা নহয় শুদ্ধ উত্তৰটো এইটোৱে হ'ব D A আৰু R উভয়ে সত্য কিন্তু A R ৰ শুদ্ধ ব্যাখ্যা নহয় চাই লোৱা এতিয়া তাৰপিছত আকৌ মই এটা এটাকে দি যাম তোমালোকে চাই যাবা গোটেইখিনি কুৱেশ্যন পেপাৰ আমি ডিছকাছ কৰিম লাহে লাহে